হেৰাইছ আপোনালোকেতো গম পাইছেই বৰ্তমান ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তি চুক্তি হৈছে, গতিকে পেট্ৰল আৰু গেছৰ দাম অলপ হ'লেও কমবা লাগে হয় নাও। কিন্তু এটা কথা নহয় ৰাইজ, ভাৰত চৰকাৰে বোলে 2026 চনৰ 5 জুন তাৰিখে একবিধ তেল উলিয়াইছে, যিবিধ তেলত 85% ইথানল আৰু মাত্ৰ 15%হে পেট্ৰল থাকিব। আৰু মই যিমান দূৰকলৈকে গম পাইছোঁ, ফ্লেক্স ফুৱেল গাড়ীবিলাকে বোলে এই তেলত চলিব। চাওকচোন বৰবৰাইজ, ইথানো কিন্তু আপোনালোকে E20 তেলহে ভৰাই আছে, মানে য'ত 80% পেট্ৰল আৰু 20% ইথানল আছেই। আৰু যদি আপোনালোকৰ গাড়ীখন 10-12 বছৰ পুৰণা হৈছে, তাতেও প্ৰব্লেম আছে। এই E20 তেলটোই আপোনাৰ যে পুৰণা গাড়ীখনত তেল যা পাইপডাল আছে, এই যে সৰু সৰু চিলবিলাক যে থাকে, গাস্কেট, এইবিলাকৰ বহুত ক্ষতি কৰে। কিন্তু এৰেও এটা উপায় নহয় ৰাইজ, আপনাৰ পুৰণা গাড়ীখন কোনোবা ভাল মেকানিকৰ দ্বাৰা এই প্লাষ্টিকৰ পাৰ্ট চাৰ্জবিলাক পৰীক্ষা কৰিয়ে থাকিব, আৰু তেল ভৰে বহুত দিন নচলকে গাড়ীখন আপোনাৰ বহে নথবই। গতিকে যিখিনি মই জানছোঁ আপোনালোকক ক'ব লাগে বুলি ভাবিলোঁ, নাকে কয়। ধন্যবাদ, মানি চলিব।